নেল হলে ভালো হবে গোটা যে মুখখন হেৰি কৰি দিয়ক যে আমাৰ যেটো এনপিএছ ব্যৱস্থা ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰে প্ৰৱৰ্তন কৰিছে সম্বোধন কৰিব লাগে আৰু ইয়াৰ বাতিল কৰাৰ কৰি পুৰণি পেঞ্চন নীতিৰ যি ব্যৱস্থাপনা তাক বহাল ৰাখিব লাগে তাৰ বাবে আমি এই যাত্ৰা আৰম্ভ কৰিছো ইয়াত আমাৰ সকলো শিক্ষক কৰ্মচাৰীসকল যদিও আমি প্ৰাথমিক শিক্ষকসকলে কৰিছো ইয়াত সকলো শিক্ষক কৰ্মচাৰী সংগঠনে সহযোগ কৰিছে এই যাত্ৰা অসমত 5 দিন চলিব আমি ইয়াৰ পৰা আৰম্ভ কৰিম শিৱসাগৰত বিশ্বনাথত নলবাৰীত আৰু কোকৰাঝাৰত আমি সভা কৰি আমি ৱেষ্ট বেংগল হৈ আমি ওলাই যাম আৰু 5 অক্টোবৰৰ দিনা বিশ্বৰ বহুকেইখন দেশৰ শিক্ষক প্ৰতিনিধিৰ উপস্থিতিত আমি তাত সামৰণি অনুষ্ঠান কৰিম আৰু দেশৰ প্ৰধানমন্ত্ৰীক আমি স্মাৰক পত্ৰ দিম আমি আশা কৰিম যে এই যাত্ৰাই ভাৰত চৰকাৰৰ চকু মেল খুৱাব আগত 2024 চনৰ নিৰ্বাচনৰ নিশ্চিতভাৱে ইয়াৰ ফলপ্ৰসূ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰে ল'বৰ কাৰণে বাধ্য হ'ব আৰু আমি যে আমাক পেঞ্চন লাগে চৰকাৰে আমাক পেঞ্চন দিয়া কাম বন্ধ নিশ্চয় চৰকাৰে সদুত্তৰ দিব বাধ্য হ'ব কাৰণ এই যে ব্যৱস্থাটো বেয়া জানে কাৰণে তেওঁলোকে নিজৰ গতিকে যিহেতু ব্যৱস্থাটো বেয়া বুলি জানে আৰু দেশৰ শিক্ষক কৰ্মচাৰী জাগ্ৰত হৈছে আৰু এই শিক্ষক কৰ্মচাৰী সমস্যা নহয় অন্যান্য সাধাৰণ জনসাধাৰণৰ এই সমস্যা গতিকে এই সকলো জনসাধাৰণৰ সমস্যাৰ প্ৰতি কেন্দ্ৰ ৰাজ্য চৰকাৰে নিশ্চিতভাৱে চকু মেল খুৱাব এই যাত্ৰা নিশ্চিতভাৱে চৰকাৰৰ চকু মেল খুওৱা যাত্ৰা হিচাপে পৰিগণিত হ'ব।